জনাবলৈ লৈছো এটা ব্ৰেকিং নিউজ। ৰূপহীহাটৰ পূব শালপাৰাত মাটি কটাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। মাৰপিটৰ ফলত আঘাতপ্ৰাপ্ত হয় দুই পক্ষৰ কেইবাগৰাকীও লোক। আব্দুল কুদ্দুছ আৰু ৰছিদুল হকৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা। শালপাৰা 13 মাইল বজাৰত সংঘটিত হয় এই ঘটনাটো। মাৰপিটৰ ফলত আহত হয় দুয়ো পক্ষৰ লোক আৰু আহতসকলক ৰূপহী মডেল হস্পিটেলত ভৰ্তি কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে যদিও চেপা উত্তেজনাই বিৰাজমান 13 মাইল অঞ্চলত। ৰাতিপুৱা ঘৰৰ পৰা ওলাই আছো, ওলাই মানে 13 মাইল চেণ্টাৰত মই মানে গৈছোঁ আৰু কি যোৱাৰ পিছত মানে আজি আমাৰ বিজেপিৰ কিবা মিটিং আছিল, ৰূপহী কিবা ঘৰৰ বিষয়ে কিবা আলোচনা কৰিব। আমাৰ ঘটনাটো মই এতিয়া ওলাইছোঁ তাত যাম মিটিঙত। তাৰ অৱস্থাতে জালাল আৰু চফিৰ ল'ৰাটোৱে মোক কাৰি পূৰা ধমকি বাবুকি দি আছে। মই কৈছোঁ যে চোৱা, মই জেচিবিক মই কোনো বাধা দিয়া নাই। মই কৈছোঁ এটাই যে পাৰটো বনাব লাগে, তাৰপিছত মাটিটো খান্দি লৈ যোৱাকৈ, নহ'লে সিহঁতৰ ঘৰ বাৰী চব আহি যাব। সেইকাৰণে মোক পূৰা ধমকি দি আছে, মাৰি পেলাব, সেইটোৱে হ'ব, মোক দেখিব। আৰু লাষ্টত আহি তাৰ দেউতাকে আহি লাখুটি আৰু চাপল আৰু কোৱাৰ নে কয় কোঠাৰ এটা লৈ আহিছে, আহি পূৰা মাৰপিট কৰি আছে। মোৰ ভাইটিক একদম মোৰ ভাইটিক মাৰিলে, আৰু এজন হাফিজুল প্ৰেচিডেণ্ট তাকো মাৰিলে, আৰু মোক মাৰিব বিচাৰি আছে। মোক মানে মানুহে ধৰি ৰাখিছে, মোক যাবলৈ দিয়া নাই। এতিয়া মোৰ মানে আঘাত হোৱা নাই। আঘাত আমাৰ দুজন হৈছে। দুঘাত আঘাত হৈছে, এজন হৈছে হাফিজুল আৰু এজন আমাৰ ভাইটি আৰু কি। এতিয়া চিলি টিলি কৰি চৌকা ওচৰে মাৰপিট কৰিছে আৰু কি। নাম এইটো লৈ আহিছে মাৰিবলৈ সিহঁতে। এইটো পিছত আমি ৰাখি দিছোঁ। চফিৰুদ্দিন আৰু জালাল আৰু আব্দুল কুদ্দুছ, তিনিজন আহিছে। আমাৰ লগত মাটি নহয়, মাটিটো হৈছে বেলেগ পৰিয়াল। আমি এনে আহিছে মোৰ ঘৰত, মই আহি কথা পাতি দিছোঁ যে মিলা মিলি কৰি দিওঁ। তাত গৈছোঁ, যোৱাৰ পিছত দেখিলোঁ যে পূৰা খান্দি আছে। মই এটা কথাই কৈছোঁ যে পাৰবান্ধি মাটিখিনি আপুনি ক'ত বেছি দিয়ক। সেইটোৰ কাৰণে মোৰ মানে আজি পূৰা মানে আক্ৰমণ কৰিব বিচাৰি আছে সিহঁতে। আৰু মই ৰাইজৰ ইয়াত বহুত ৰাইজ আছিল, ৰাইজৰ সন্মুখত কৈছে যে মোক মাৰি পেলাব। গাঁওখনৰ পূব শালপাৰা। হয়, হয়, মোৰ মানে সেইটোৱে মানে বাধা দিলে, এয়া কৰিছে মোৰ লগত। আঘাত দুজন হৈছে আমাৰ পৰিয়ালৰে, দুজন আঘাত। এটা হাফিজুৰ ৰহমান আৰু এটা চফিৰুদ্দিন। আঘাত সেইটোৰ নামো, সেই ল'ৰাটোৰ নাম চফিৰুদ্দিন, তাৰ দেউতাকৰ নাম হৈছে আব্দুল কুদ্দুছ আৰু জালালুদ্দিন। এই তিনিটাই মানে কৰিছে, আক্ৰমণ কৰিছে। ঘটনাটো এতিয়া 11টা 11:30 হ'ব। এজাহাৰ মই দাখিল কৰি থৈ আহিছোঁ ৰূপহী থানাত। আৰু অফিচাৰকো মই ফোনতে কল কৰি কৈছোঁ যে এনেকুৱা ইয়াত মাৰপিট কৰিব বিচাৰি আছে। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।